আইনগতভাৱে নোটিছ দিয়া হৈছে, নোটিছৰ পিছত যদি তেওঁ নাহে তেতিয়া আইনগত ব্যৱস্থা হ'ব। কিছু সময়ৰ কথা, অন্তত এক্স হওক, ৱাই হওক, জেড হওক, তেওঁলোকে আইনৰ লগত আহি সমৰ্পণ কৰিবই লাগিব। YBI এপ যেতিয়া আমি প্ৰথম ইনভেষ্টিগেট কৰিছিলোঁ তেতিয়া আমাৰ হাতত যথেষ্ট তথ্য আহিছিলে যে এনেকুৱা বহুতখিনি এপ হওক নহ'লে আনৰেগুলেটেড ডিপজিট স্কিম হওক এইটো অসমত চলি আছে। এই একাউণ্টৰ পৰা পইচাৰ কি হৈছে সেই কোনোবা ওৰাল ছাবমিশ্যন নে ওৰাল ষ্টেটমেণ্টৰ ওপৰত ডিপেণ্ড নকৰে। XYZ দুইজন মানুহ তিনিজন মানুহৰ কাৰণে সেই ইনভেষ্টিগেশ্যন ৰৈ নাথাকে, তেওঁলোকৰ ওপৰত নিশ্চয় একশ্যন হ'ব। আপোনালোকে মানে এই কথাটো কোৱাটো অলপ উচিত হোৱা নাই, কাৰণ আইনগতভাৱে কি হ'ব কি নহ'ব আপোনালোকে অলৰেডি মানে কোনোবা এজনক দোষী ঘোষিত কৰিয়ে দিছে। কিন্তু আইনগতভাৱে নোটিছ দিয়া হৈছে, নোটিছৰ পিছত যদি তেওঁ নাহে তেতিয়া আইনগত ব্যৱস্থা হ'ব। তেওঁৰ এগেইনষ্ট যদি এভিডেঞ্চ ওলায় তেতিয়া একশ্যন লোৱা হ'ব। মই এটা কথা আপোনালোকক সকলোক ক'ব খুজিছোঁ, এটা ইম্পৰ্টেণ্ট কথা হ'ল যে নতুন যিটো আইন আছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, তাত ক্লিয়াৰলি লিখা আছে যে কোনোবা এবস্কণ্ড কৰিলেও তেওঁৰ এগেইনষ্ট চাৰ্জশ্বিট হ'ব পাৰে, তেওঁৰ এগেইনষ্ট কেছৰ ট্ৰায়েল হ'ব পাৰে, তেওঁক কনভিক্ট কৰিব পৰা যায়। আগত যিটো বাধা আছিলে যে এবস্কণ্ডিং থাকিলে কোনোবা কাৰোবাক আপুনি কনভিক্ট কৰিব নোৱাৰে, ট্ৰায়েল কৰিব নোৱাৰে, এইখিনি বাধাটো আঁতৰাই দিয়া হৈছে। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ, মই পাৰ্চনেলি ভাবোঁ যে কিছু সময়ৰ কথা, অন্তত এক্স হওক, ৱাই হওক, জেড হওক, তেওঁলোকে আইনৰ লগত আহি সমৰ্পণ কৰিবই লাগিব, তেওঁলোকে আইনৰ আওতাত আহিবই লাগিব। কোনো সেই তেনেকুৱা কথাই নাই, সেই মোক কৈ ল'ব তেওঁ কথাটো। বৰ্তমান যিটো কেছ আছে এই কেছটো অসম আৰক্ষীয়ে নিজাববীয়াকৈ লৈছিলে। সেইটো এনেকুৱা নহয় যে কোনোবা আহি কেছ দিছে। আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অসমত এনেকুৱা যেতিয়া YBI এপৰ কথা আহিছিলে তেতিয়া মই আপোনালোকক সম্বোধিত কৰিছিলোঁ, এই কথাটো কৈছিলোঁ যে YBI এপ যেতিয়া আমি প্ৰথম ইনভেষ্টিগেট কৰিছিলোঁ তেতিয়া আমাৰ হাতত যথেষ্ট তথ্য আহিছিলে যে এনেকুৱা বহুতখিনি এপ হওক নহ'লে আনৰেগুলেটেড ডিপজিট স্কিম হওক এইটো অসমত চলি আছে আৰু তাৰ এগেইনষ্ট একশ্যন ল'ব লাগে। এই কথাটো আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছিলোঁ। তেতিয়া তেখেতে আমাক গ্ৰীণ ছিগনেল দিছিলে যে আপোনালোকে যেনেকৈ যি হাৰত যাব বিচাৰে সেইটো কৰক। তাৰপিছত প্ৰায় আজি 5 দিন 6 দিন আগতে আমি পুলিচ মুখ্যালয়ত এটা মিটিং কৰিছিলোঁ। মিটিঙত গোটেই SP সকল, CP, আমাৰ যিমান ছিনিয়ৰ অফিচাৰ আছিলে চব আমি ডিচাইড কৰিছিলোঁ কেনেকৈ সেইটো আগবাঢ়িম। এই ইনভেষ্টিগেশ্যনটো কমপ্লিটলি মই 100% কৈছোঁ, 100% টেকনিকেল ইনভেষ্টিগেশ্যন। পইচা দিয়া মানুহ কাৰ একাউণ্টত দিছে, কেনেকৈ দিছে, এই একাউণ্টৰ পৰা পইচাৰ কি হৈছে সেই কোনোবা ওৰাল ছাবমিশ্যন নে ওৰাল ষ্টেটমেণ্টৰ ওপৰত ডিপেণ্ড নকৰে। যাৰ যি ওলাব তাৰ ওপৰত তেনেকৈ একশ্যন লোৱা হ'ব। XYZ দুইজন মানুহ তিনিজন মানুহৰ কাৰণে সেই ইনভেষ্টিগেশ্যন ৰৈ নাথাকে, তেওঁলোকৰ ওপৰত নিশ্চয় একশ্যন হ'ব। বাকী আপোনালোকে যি যেনেকৈ ইচ্ছা হয় লিখি থাকক, মোৰ ক'ব লগা একো নাই। কিন্তু মই এটাহে কথা ক'ব পাৰোঁ, যিখিনি মানুহ ইনভলভ হৈ আছে টেকনিকেল এভিডেঞ্চ যেতিয়া যেনেকৈ আহিব তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব। মই সদায় সেই কথাটো কৈ আছোঁ, DG হোৱাৰ পৰা মই সেই কথাটো কৈ আছোঁ। যিটো মানুহৰ এগেইনষ্ট প্ৰচিকিউটেবল এভিডেঞ্চ ওলাব তেওঁৰ এগেইনষ্ট একশ্যন নলোৱাটো কোনো কাৰণেই নাই। এইটো এক্স হওক, ৱাই হওক, জেড হওক, মই সেইটোত একেবাৰে মোৰ মনত কোনো শংকা নাই। যিকোনো মানুহ যদি জড়িত হয় আৰু এইটো যেনেকৈ মই আপোনাক কৈছোঁ এইটো কোনো কাৰো ভাৰ্বেল ওৰাল ষ্টেটমেণ্টৰ ওপৰত এভিডেঞ্চ আৰু কেছৰ ইনভেষ্টিগেশ্যন ডিপেণ্ড নকৰে। এই কেছটো 100% ড্ৰিভেন বাই টেকনিকেল এভিডেঞ্চ।